কিন্তু এতিয়াও কি কৰি আছেগে যে এই বেতনী বামৰ ৰাইজকেইটিয়ে যেতিয়া মানুহৰ মৃত্যু হয় তেতিয়া তেওঁলোকে নদীৰ পাৰত দাহ কৰে কিন্তু পুৰোহিত নামানিলেও তেওঁলোকে নদীৰ পাৰতেই মৃত্যু হোৱা পিতৃ মাতৃৰ নামত কলহ ভাঙে ভাৱনা চিন্তা যেতিয়া শুদ্ধ হ'ব তেতিয়া এজন ব্যক্তিৰ মনৰ চঞ্চলতা যেতিয়া নোহোৱা হ'ব চিত্তৰ বৃত্তিসমূহ যেতিয়া নিয়ন্ত্ৰিত হ'ব তেতিয়া সেই ব্যক্তিগৰাকীৰ শুদ্ধ বিশ্বাস আহিব শুদ্ধ বিশ্বাস আহিলে যিবোৰ অদৰকাৰী অপ্ৰয়োজনীয় নিৰৰ্থক জড় উপাসনা সাপ বেং শিল পূজা গছৰ গুৰি পূজা বা পূৰ্বৰ অপ্ৰয়োজনীয় কৰ্মকাণ্ড বা পৰম্পৰা যাক আমি জড় উপাসনা বুলি কওঁ যাৰ কোনো আচলতে এই যুগ সাপেক্ষে নৰতনো দেহা লাভ কৰা সাপেক্ষে প্ৰয়োজন নাই আমাক আগবাঢ়ি যোৱাত সহায় নকৰে তেনেবোৰ ভাৱনা চিন্তা কাৰ্যকমনিকা যেতিয়া আমি এৰি শুদ্ধ ভাৱনাত আহিব পাৰিম তেতিয়া আপোনালোকে জড় চেতনাৰ ঊৰ্ধত চৈতন্য ভাৱনাৰ স্তৰ পাব আৰু সেই ভাৱনাত সেই স্তৰ লাভ কৰিলে জীৱনৰ যাত্ৰাপথত সৎসংগ লাভ কৰিব আৰু সৎসংগত আপোনালোকে জীৱনৰ দৰ্শনটো পাব অৰ্থাৎ বিচাৰ কি আচাৰ কি আৰু প্ৰচাৰ কি বুজি পাব অৰ্থাৎ জীৱনৰ দৰ্শনটোৱে তত্ত্ব কি ল'ম কি নল'ম ক'লৈ যাম ক'লৈ নাযাম কি খাম কি নাখাম কোনটো পথ কোনটো বিপথ কি কৰিম কি নকৰিম কোনটো গ্ৰহণীয় কোনটো বৰ্জনীয় কোনটো নিন্দাৰ কোনটো স্তুতিৰ ইয়াক যেতিয়া বুজিব পাৰিম নলগাবৰ আঁতৰাই থৈ প্ৰয়োজনীয়বোৰ যেতিয়া ল'ব পাৰিম হ'ল বিচাৰ বিচাৰ কৰিলেই নহ'ব তাক ধাৰণ আৰু আচৰণ কৰিব লাগিব ভাল বুলি জানিলেই নহ'ব ভালটো আমি আচৰণ কৰিব পাৰিব লাগিব গ্ৰহণ কৰিব লাগিব আৰু যিটো অদৰকাৰী আমাৰ কাৰণে নিষ্প্ৰয়োজন তাক এৰিব পাৰিব লাগিব তাকে আচৰণ বুলি কৈছে সেল্ফ ইমপ্লিমেণ্টেশ্যন তাৰ পাছতহে প্ৰচাৰ যদি আমি বিচাৰেই কৰিব নোৱাৰোঁ আচাৰ কেনেকৈ কৰিম আচৰণে যদি কৰিব নোৱাৰোঁ আমি ল'ৰা ছোৱালীক কেনেকৈ বুজাম সেইকাৰণে জ্ঞানী লোকে কয় উপদেশতকৈ আৰ্হি ভাল আমি যদি নিজেই শুদ্ধ পথত নাথাকোঁ তে আমাৰ পাছত যিসকল আহি আছে ভাইহঁত ভনীহঁত তেওঁলোকক আমি কেনেকৈ আনিম সেইবাবে আমি বাস্তৱভাৱে নিজেই শুদ্ধ সত্য পথৰ আচৰণত আহিব লাগিব সেয়েহে আচৰণ সংহিতা বুলি ক'ব পাৰি ভাগৱতখনক যি আমাক আচৰণ শুদ্ধ কৰে জীৱনৰ যিটো ব্যৱহাৰিক পথ দ্য প্ৰেক্টিকেল ৱেইজ বাস্তৱত আমি কি কৰা উচিত কি কৰা অনুচিত তাৰ বাবে বিভিন্ন ঘটনাক্ৰম বিভিন্ন চৰিত্ৰ ইয়াত সংযোজিত হৈছে আৰু অভিজ্ঞতাৰ সমলসমূহ একভূত কৰি ইয়াক এই গ্ৰন্থাকৃতি দিয়া হৈছে এই ভাগৱতখনত 12টা স্কন্ধ আছে সেইকাৰণে ইয়াক দ্বাদশ স্কন্ধ ভাগৱত বুলি কয় ইয়াত মূল কথা 12টা জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তদং ৰহস্য জাতি দ্ৰব্য গুণ ক্ৰিয়া মূল কথা ইয়াত 12টা পদ্মকল্পত পৰম ব্ৰহ্মই ব্ৰহ্মাক 4টা কথা দিলে জীৱ ঈশ্বৰ মায়া তৰণ উৰণ বুৰণ গজন ভ্ৰমণ এয়া 4বিধ বা 4মুঠি জীৱ যাৰ কাৰণে এই 4মুঠি জীৱই জন্ম পায় জীয়াই থাকে কালাতিপাত হ'লে তেওঁ ইয়াত লয় পায় সেয়া হ'ল ঈশ্বৰ যি ভাৱনাৰ নিমিত্তকে ঈশ্বৰ আছে বুলি ভাৱনাত নাহে সেই ভাৱনাই হ'ল মায়া আৰু সৎসংগ লাভৰ জৰিয়তে যেতিয়া নিজকে গম পাব আমি জাতি নহয় জ্ঞাতি নহয় আমি পৰম ব্ৰহ্মৰ অংশ মাত্ৰ সেয়াই হ'ল আমাৰ তৰণ গতিকে জীৱ ঈশ্বৰ মায়া তৰণ এই 4টা কথা পৰম ব্ৰহ্মই ব্ৰহ্মাক ক'লে ইয়াৰ পৰৱৰ্তী সময়ত ব্ৰহ্মাই নাৰদক 2টা কথা দিলে কি দিলে জ্ঞান আৰু বিজ্ঞান নাৰদে ব্ৰহ্মাক সুধিছে হে পিতৃ মোক মাৰ্গ দৰ্শন কৰক তেতিয়া ব্ৰহ্মাই নাৰদক কৈছে যাক জানিবৰ যোগ্য হে জ্ঞান ইয়াৰ 3টা সংখ্যা আছে কি কি জ্ঞাতা জ্ঞেয় জ্ঞান যিজনে নজনাক জনাই দিয়ে সেইজনেই জ্ঞাতা অৰ্থাৎ গুৰু যাক আমি শিক্ষক বুলি কওঁ জ্ঞেয় নজনাৰ পৰা যিজন জনা হ'ল যাৰ জৰিয়তে যি শক্তিৰ জৰিয়তে
গুৰুসকলে শিক্ষকসকলে নজনাক জনা কৰে সেয়ে হ'ল জ্ঞান সেইকাৰণে কি বুলি ক'লে জ্ঞাতা জ্ঞেয় জ্ঞান জ্ঞাতা মানে যিয়ে জনাই দিয়ে জ্ঞেয় মানে নজনাৰ পৰা যিজন জনা হ'ল আৰু জ্ঞান এবিধ শক্তি বা অভিধা যাৰ জৰিয়তে শিক্ষকসকলে গুৰুসকলে অজ্ঞসকলক জ্ঞানী কৰে ইয়াৰ পিছত আহিল বিজ্ঞান অৰ্থাৎ জ্ঞানক যেতিয়া বিশ্লেষণ কৰিব তেতিয়া বিজ্ঞান হয় আজি যদি এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে শিক্ষক এজনক সোধে মহাশয় বা মহাশয়া পানী কেনেকৈ গঠন হয় তেতিয়া শিক্ষকজনে কি বুলি ক'ব হাইড্ৰজেনৰ দুটা অণু আৰু অক্সিজেনৰ এটা অণু লগ লাগি পানী গঠন হয় কিন্তু পানী আকাশত জমা হৈ নাথাকে আমি যদি বিমানেৰে আকাশলৈ যাওঁ আকাশত মেঘ দেখা পাম কিন্তু আকাশত বৰফো নাথাকে আকাশত পানীও জমা হৈ নাথাকে যি মুহূৰ্ততে আকাশত যোগাত্মক আৰু বিয়োগাত্মক আধানৰ মেঘে খুন্দা মাৰে ইটোৱে সিটোক মেঘখণ্ডই আৰু তেতিয়া বিজুলী ঢেৰেকণিৰ শব্দ হয় পাই আছে আপোনালোকে ঢেৰেকণিৰ শব্দৰ পাছতেই আপোনালোকে চিকমিক বিজুলী দেখেনে নেদেখে বাৰু শব্দটো পাছত হয় জিলিকনি আমি আগতে দেখোঁ কাৰণ শব্দতকৈ পোহৰৰ গতিবেগ বেছি 1,00,000 কিলোমিটাৰ দেই গতিকে তৎমুহূৰ্তত যোগাত্মক বিয়োগাত্মক আধানৰ মেঘবোৰৰ মাজত সংঘৰ্ষ হ'লে কি হয় ধুমুহাৰ সৃষ্টি হয় গাজনিৰ সৃষ্টি হয় আৰু আমি পোহৰটো দেখিবলৈ পাওঁ তাৰ পাছত হাইড্ৰজেনৰ দুটা অণু অক্সিজেনৰ এটা অণু লগ লাগি আকাশতেই বৰষুণৰ সৃষ্টি হয় আৰু পানীৰ টোপালবোৰ পৃথিৱীত পৰে কিন্তু পানী হিচাপে আমাৰ যেনেকৈ পুখুৰীত হ্ৰদত পানী থাকে আকাশত কিন্তু পানী জমা হৈ নাথাকে অথবা বৰফ হৈ নাথাকে দেই গতিকে আমি এই কথাখিনি কেনেকৈ জানিম বিজ্ঞানেৰে জানিম অৰ্থাৎ কোনো এটা ঘটনা বা পৰিঘটনা বিশ্লেষণ কৰাটো হ'ল বিজ্ঞান জ্ঞানৰ বিশ্লেষণেই বিজ্ঞান আৰু ভাৰতীয় সনাতন সংস্কৃতিত জ্ঞানৰ 4টা স্তম্ভ আছে কি বিদ্যা শাস্ত্ৰ তন্ত্ৰ কলা বিদ্যা গুৰুৱে শিষ্যক প্ৰদান কৰে শাস্ত্ৰ অধ্যয়নৰ বস্তু তন্ত্ৰ অভ্যাসৰ বস্তু কলা অভিভাৱকে তাৰ পিছৰ আমাৰ পুৰুষক দান কৰে অৰ্থাৎ জ্যেষ্ঠ পুৰুষে কনিষ্ঠ পুৰুষক পুৰুষানুক্ৰমে কলা দান কৰে বিদ্যা শাস্ত্ৰ তন্ত্ৰ কলা আৰু এনেদৰে জ্ঞান আৰু বিজ্ঞানৰ কথা নাৰদক বুজাই দিয়াৰ পাছত নাৰদক ব্ৰহ্মাই ক'লে বিপদত পৰা এজনক তুমি দুটা কথা ক'বা বদৰিকাশ্ৰমত উগুল থুগুল মনেৰে বহি থকা ব্যাসৰ মনৰ সংশয় সাধন কৰিবলৈ নাৰদে দুটা কথা ক'লে তদং আৰু ৰহস্য তদং মানে হ'ল তৎ অংগ তৎ মানে তেওঁৰ অংগ মানে অংগ প্ৰত্যংগ তো ভগৱন্তক যিজনক আমি দেখিবলৈ নাপাওঁ তেওঁৰ অংগ প্ৰত্যংগ কি হ'ব তেতিয়া নাৰদে ব্যাসক কৈছে ভক্তি হ'ল ভগৱন্তৰ মূল অংগ আৰু তেতিয়া ব্যাসে নাৰদক কৈছেগৈ অংগ থাকিলে প্ৰত্যংগও থাকিব অৰ্থাৎ হাত ভৰি চলন আৰু পাত তেতিয়া ক'লে নাৰদে ব্যাসক যে 9বিধ ভক্তি হ'ল ভগৱন্তৰ প্ৰত্যংগ অৰ্থাৎ শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পাদসেৱন আত্মনিবেদন আকৌ ব্যাসে কৈছে অংগ যদি থাকে প্ৰত্যংগ থাকিলে উপাংগও থাকে আৰু উপাংগবিলাক কি আমাৰ আঙুলিবোৰ গতিকে 9বিধ ভক্তিৰ আকৌ 9টাকৈ ভাগ আছে আৰু সেইসমূহক লৈ 81বিধ ভকতি ইয়াৰ পাছত কৈছে ৰহস্য যি ওলাই নাথাকে অৰ্থাৎ সত্যটো সদায় মায়াৰ দ্বাৰা আবৃত হৈ থাকে যেনেদৰে মৰুভূমিৰ মাজেৰে খোজকাঢ়ি যোৱাজনে দিনত সূৰ্যৰ তাপ আৰু উত্তপ্ত বালিৰ বাবে পথকষ্টৰ দৃষ্টিভ্ৰমৰ কাৰণে মাটিৰ বা বালিৰ ওপৰতে পানী দেখে অৰ্থাৎ মৰুভূমিত দিনৰ ভাগত মাটিৰ ওপৰতে মিছাকৈয়ে পানী দেখা যাক আমি মৰিচিকা বুলি কওঁ সাগৰীয় সমুদ্ৰ দীঘলীয়া যাত্ৰাত পাৰ নাপাওঁতে পাৰ পোৱা এনেদৰে আচল সত্যবোৰ মায়াই ঢাকি ৰাখে সেয়ে ৰহস্য ইয়াৰ পাছত
নাৰদে ব্যাসক ক'লে উপযুক্ত এজনক তুমি দুটা কথা ক'বা ব্যাসে নিজ পুত্ৰ শুকদেৱক কি দিলে জাতি আৰু দ্ৰব্য আৰু শুকদেৱক ক'লে তুমি পৰ্যটন কৰা অভিজ্ঞতা সংগঠন হ'লে ঘূৰি আহিবা বহু দিনৰ অভিজ্ঞতা লৈ শুকদেৱ ঘূৰি আহিল আৰু পিতৃ ব্যাসে সুধিলে কি দেখিলা সমাজৰ আগত কোৱা সেইখিনি সময়ত ব্যাসৰ কাষত পৌল বৈশম্পায়ন পাৰস্ক জাস্ক গুভিল আচ্ছালেন এনেদৰে 16জন শিষ্য বহি আছে তেওঁলোকৰ সন্মুখত শুকদেৱে কৈছে জন্মনা জায়তে শূদ্ৰাহা উপযুক্ত কোনো ব্ৰাহ্মণ হৈ ক্ষত্ৰিয় হৈ জন্মগ্ৰহণ নকৰে উপযুক্ত কাৰো গাত খুঁটা এডালো নাথাকে সকলো নাঙঠ হৈ উপজে গতিকে উপজিয়ে কোনো দুজ উপজিয়ে কোনো বিপ্ৰ নহয় সেইকাৰণে কি বুলি ক'লে জন্মনা জায়তে শূদ্ৰাহা সংস্কাৰেণ দ্বিজাহা যেতিয়া বিপ্ৰৰ বা পুৰোহিতৰ ব্ৰাহ্মণৰ পুত্ৰ এজনক লগুণদয়নী কৰা হয় উপনয়ন দিয়ে তেতিয়া তেওঁৰ দ্বিজত্ব প্ৰাপ্তি হয় বেদ পঠেইনে বিপ্ৰহ যেতিয়ালৈকে ব্যাকৰণ শাস্ত্ৰ নপঢ়ে ব্যাকৰণ শাস্ত্ৰ পঢ়িলে কোনো এটা ভাষা শুদ্ধকৈ ক'ব বা লিখিব পাৰি অৰ্থাৎ যি পুথি পঢ়িলে শুদ্ধকৈ এটি ভাষা ক'ব বা লিখিব পাৰি তাকে ব্যাকৰণ শাস্ত্ৰ বোলে ব্যাকৰণ শাস্ত্ৰত ব্যুৎপত্তি লাভ নকৰিলে বেদ পঢ়িব নোৱাৰিব গতিকে বেদৰ ছন্দ বেদৰ সূত্ৰ বেদৰ শ্লোক আওৰাবলৈ ব্যাকৰণ পঢ়িবই লাগিব আৰু যিজনে বেদ পঢ়িব পৰা হ'ল বেদ পঢ়াৰ অৰ্হতা অৰ্জন কৰিলে তেওঁক কি বুলি কোৱা হৈছেগৈ বিপ্ৰ অৰ্থাৎ বেদ পঠিনী বিপ্ৰ যাৰ ব্যাকৰণত ব্যুৎপত্তি আছে বেদত পাৰংগত তেওঁৰ নাম বিপ্ৰ বুলি কোৱা হৈছে শস্ত্ৰধাৰেতি ক্ষত্ৰিয় ব্ৰহ্মচৰ্য অৱস্থাতে অনুশীলন কৰি ক্ষত্ৰিয়ৰ পুত্ৰই ক্ষত্ৰিয় হয় ৰজাৰ পুত্ৰ ৰাজকুমাৰে গৈ এদিন ৰজা হয় কোনোবাই সৈন্যৰ গৈ পেলাই এদিন নিজৰ বিচক্ষণতাত সেনাপতি হ'ব অৰ্থাৎ অস্ত্ৰ ধাৰণ কৰিব পৰা যেতিয়া হ'ব তাক চলাব পৰা হ'ব আত্মৰক্ষাৰ কাৰণে যেতিয়া কবচ পিন্ধি হাতত অস্ত্ৰ লৈ স্বদেশ স্বজাতিৰ অৰ্থে মৰণপণ কৰি যেনে মৃত্যুক জয় কৰি আগুৱাই যাব পাৰিব যাৰ মনত মৃত্যুৰ ভয় নাই তেনে নিশংক বীৰজনকেই ক্ষত্ৰিয় বোলা হয় ব্যাপাৰেণ বৈশ্বাহা অৰ্থাৎ বেহা বেপাৰৰ কথা কৈছে ব্যৱসায়ীৰ পুত্ৰ ব্যৱসায়ী হ'ব কিমান লাভ কৰিব লাগিব কিমান এৰি দিব লাগিব কোনটো সময়ত কি ব্যৱসায় হ'ব এই বিষয়ে পিতৃয়ে অভিভাৱকে সন্তানক শিকায় শেষত কৰ্মা দক্ষতা অৰ্জনম ইতি শূদ্ৰহা কমাৰ কহাৰ ৰোৱনী দাৱনী খেতিয়ক কহাৰ সোণাৰী এইবোৰ এটা এটা শিল্পকলা অৰ্থাৎ কুমাৰে বাচন বৰ্তন বনায় মাটিৰ কমাৰে লোহাৰ আচবাব গঢ়ে সঁজুলি গঢ়ে কহাৰে সৰ্থেবাৰীত কাঁহেৰে বাচন বৰ্তন গঢ়ে মৰিয়া নামৰ শিল্পীসকলে হাজোত পিতলৰ বাচন বৰ্তন গঢ়ে এনেকৈ এয়া শিল্পকলা পিতৃ মাতৃৰ অনুগ্ৰহত আৰকাবে শিকে আৰু এনেদৰে বিভিন্ন বৃত্তিৰ কথা শেষত ব্যাসে শুকক সুধিছে ব্ৰাহ্মণ কোন আৰু তেতিয়া সুন্দৰ কথা শুকদেৱে পৰীক্ষিত কৈছে ব্ৰহ্মত্ব জাতিত জ্ঞাতিত উপাধিত উচ্চতাত বৰ্ণত গাৰ ৰঙত শিক্ষাত পাঠত নিৰ্ভৰ নকৰে অৰ্থাৎ ব্ৰাহ্মণ হ'বলৈ কাৰোবাৰ উচ্চতা কাৰোবাৰ জাতি কাৰোবাৰ উপাধি কিমান পঢ়িলে সেই ডাঙৰ কথা নাই ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ যেতিয়ালৈকে ব্ৰহ্মক চিনি নাপাব জানি নাপাব বুজি নাপাব তেতিয়ালৈকে তেওঁ ব্ৰহ্মত্ব নাপায় আৰু শেষত ব্যাসে শুকক সুধিছে দ্ৰব্য কি বুজি পালা নিজৰ অভিজ্ঞতাৰ ফলত শুকদেৱে উত্তৰ দিছে যি দ্ৰব্য পালে জীৱই পৰমাত্মাত লীন যাব পাৰে আত্মাই পৰমাত্মাত লীন যাব যি দ্ৰব্য বজাৰত বিকিব নোৱাৰি যিবোৰ দ্ৰব্যক বজাৰৰ পৰা ক্ৰয় কৰি আনিব নোৱাৰি আৰু যি দ্ৰব্যৰ অৱলম্বনত প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি প্ৰকাৰ সংস্কাৰ বা পৰিত্ৰাণ পাৰি আৰু আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক তিনিটা পৰা পৰিত্ৰাণ পাব পাৰি সেই ভাৱনাই সেই দ্ৰব্যই হৈছে ভক্তি আৰু এই ভক্তিক বজাৰত কিনিব নোৱাৰি বিক্ৰী কৰিব
নোৱাৰি সেইকাৰণে কৈছে ভক্তি পৰম লাভ বুলি কৈছে শেষত সুখদেৱক ব্যাসে ক'লে বিপদত পৰাজনক উদ্ধাৰৰ নিমিত্তে তুমি দুটা কথা ক'বা আৰু সুখদেৱে পৰীক্ষিতক উদ্ধাৰৰ বাবে শেষৰ দিনাখন দুটা কথা ক'লে কি বাৰৰ কাৰণে তেওঁ গুণ আৰু ক্ৰিয়া পৰীক্ষিতৰ অন্তিম দিনাখন সুখদেৱে বুজাই দিলে যে আমি সাত্বিক ৰাজসিক তামসিক তিনি গুণৰ ভিতৰত সৃষ্টিখন অন্তৰ্হিত হৈ আছে কিন্তু ভগৱন্ত ত্ৰিগুণাতীত ত্ৰৈগুণ্য বিষয় বেদা নিস্ত্ৰৈগুণ ভৱাৰ্জুনঃ এই বুলি কৃষ্ণই অৰ্জুনক মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত গীতাত দ্বিতীয় অধ্যায়ত 45 নম্বৰ শ্লোকত কৈছে হে অৰ্জুন তোমাকে আদি কৰি গোটেই জগতখন তিনি গুণৰ ভিতৰত মই কিন্তু নিস্ত্ৰৈগুণা অৰ্থাৎ ত্ৰিগুণাতীত অৰ্থাৎ আমি তিনি গুণৰ ভিতৰত আছোঁ ভগৱন্ত নিস্ত্ৰৈগুণা ত্ৰিগুণাতীত ইয়াৰ পাছত কৈছে ক্ৰিয়া মানে কৰ্ম কৰ্ম তিনি প্ৰকাৰ কৰ্ম অকৰ্ম বিকৰ্ম স্বদেশ স্বজাতিৰ কল্যাণৰ নিমিত্তে যি নিস্বাৰ্থ শুদ্ধ সত্য কৰ্ম যি কৰ্মৰ দ্বাৰা নিজৰ লগতে স্বদেশ স্বজাতিৰ কল্যাণ হয় আৰু যি কৰ্ম আমাক প্ৰমাদ এৰি অপ্ৰমাদী কৰে যি কৰ্মই লোভৰ পৰিৱৰ্তে ত্যাগৰ ভাৱনা আনে সেয়া হ'ল কৰ্ম য'ত দুখ নাইকিয়া যি কৰ্ম কৰিলে ভুল হয় কিন্তু শুধৰণিও আছে তেনেকৈ নকৰিলোহেঁতেন ভৱিষ্যতে শুদ্ধকৈ কৰাৰ বাবে উৎসাহ পোৱা যায় সেয়া হ'ল বিকৰ্ম যি কৰ্মৰ শুধৰণি নাই যি কৰ্ম অন্যায় কৰ্ম যি কৰ্ম দূষিত কৰ্ম যি কৰ্ম পাপ কৰ্ম যাৰ জৰিয়তে এজন ব্যক্তিৰ স্খলন হ'ব পাৰে বিপৰ্যয় হ'ব পাৰে আৰু আইন আদালতৰ আওতাত জেল আৰু ফাঁচি হ'ব পাৰে সেয়া কৈছেগৈ অকৰ্ম যি ভাৱনাই এজন ব্যক্তিক অকৰ্ম বিকৰ্মৰ পৰা আঁতৰাই ৰাখি স্বদেশ স্বজাতিৰ কল্যাণমূলক নিস্বাৰ্থ কৰ্মত নিয়োজিত কৰে প্ৰমাদ এৰি অপ্ৰমাদী কৰাই সেই ভাৱনাই ভক্তি আৰু এই ভক্তিয়েই শ্ৰেষ্ঠ এই গীতাৰ ভাগৱতত যোগ আৰু এই ভক্তিযুক্ত কৰ্ম কৰিবলৈ গীতা ভাগৱতত আহ্বান কৰা হৈছে সেয়ে ক্ষুদ্ৰ স্বাৰ্থ এৰি বৃহৎ স্বাৰ্থ মনত আহিবলৈ লাগিব তেতিয়া ইয়াৰ সাৰমৰ্ম বুজি পোৱা হ'ব দ্বাদশ স্কন্ধ ভাগৱতৰ এই 12টা বিষয় আছিল জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তৰণ ৰহস্য জাতিদেৱ গুণ ক্ৰিয়া আৰু এই ভাগৱতখনৰ মহাভাগৱতখনৰ 10টা লক্ষণ আছে সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ মুকুতি ঈশানু নিৰোধন আৰু এই 10টা লক্ষণ থকাৰ বাবে এই ভাগৱতক মহাপুৰাণ বুলি কোৱা হয় আৰু এই মহাপুৰাণ ভাগৱতৰ আজি আমি তৃতীয় স্কন্ধৰ অনাদিপাতন সৃষ্টিখণ্ডলৈকে আমি আগবাঢ়িব বিচাৰিছোঁ আমাৰ মাজত প্ৰথমতে আমি ৰঞ্জন বোপাক আমি আৰম্ভ কৰিবলৈ সেৱা ধৰিছোঁ তাৰ পাছত আমাৰ ভাস্কৰ বোপাই আগবাঢ়ি যাব এতিয়া আমি মূল ভাগৱতত আৰম্ভ কৰাৰ বাবে আমি বাপজনাক সেৱা ধৰিছোঁ কৃষ্ণ ভাগৱত মূৰ্তি হে ৰাম প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থে জাৰ হুৱে ৰোদয় কণাভিদেশ পঞ্চমেশ স্থে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল ইয়ে ৰাম কণ্ঠ দেখে নব
তুণ্ড একাদশে ললাট দশে ভৈল মুণ্ড হেন ভাগৱত ৰাম ৰতি মনোহৰ তমাল দিশ বৰ্ণ শ্যাম কলেৱৰ কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ তৃতীয় স্কন্ধ অনাদি পাতন পদ মংগলাচৰণ জয় জয় জগন্নাথ জগতৰ আদি মূল যাহাক স্মৰণে শুৱে পাতে নিৰ্মূল যাৰ নাম নাৱে কৰে সংসাৰ পাৰ হে নয় কৃষ্ণ কোটি কোটি নমস্কাৰ জয় জয় দৈব কিনন দনবাদি দেৱ ব্ৰহ্মা মহেশ্বৰ যাক সদা কৰে সেৱ মুৰুষপন দিত শুৱে লৈলে যাৰ নাম হেনয় কৃষ্ণ কৰো পৰিয়া প্ৰণাম জয় জয় ঈশ্বৰকে সদাগিব যাৰ মায়া পাশে বদ্ধ জগতৰ জীৱ মিলে মুখ্য যাৰ নাম শ্ৰৱণ কীৰ্তনে কৰো প্ৰণিপাত হেন কৃষ্ণৰ চৰণে নমো দামো দৰ দেৱ দৈব কিনন্দন ভকত ভয় দাতা হৈত সনাতন যাহাৰ মায়াত শুৱে সৃষ্টি
লয় হেন কৃষ্ণ চৰণেৰ শিৱ পদচয় কৃষ্ণ পদ পংকজক ধৰি হৃদয়ত গুৰুৰ চৰণ মনে কৰি ৰোগত ওৰাম সৃষ্টি স্থিতি লয় মাধৱ বৰমুখ লীলা কৃষ্ণৰ কিংকৰে পদ শংকৰে ৰচিলা কৃষ্ণ যিমান অপৰাধ নকৰক যেতিয়ালৈকে ঈশ্বৰৰ নামৰ মহিমা বুজি নাপায় তেতিয়ালৈকে কি নহ'ব তেওঁ পৰিত্ৰাণ নাপায় ঈশ্বৰৰ নামটোৱে এনে যে সেই ভাৱনালৈকে যেতিয়ালৈকে নাহে তেতিয়ালৈকে মুক্তি নাপায় অৰ্থাৎ কোটি কোটি পাপ কৰিলেও ঈশ্বৰৰ নামে তৰাব পাৰে তাকে কৈছে হেনয় কৃষ্ণক কোটি কোটি নমস্কাৰ জয় জয় দৈৱকী নন্দন আদি দেৱ ব্ৰহ্মা মহেশ্বৰ যাক সদা কৰে সেৱ এতিয়া তেওঁ যি অৱস্থাতে নাথাকক তেওঁ নিৰ্গুণ নিৰাকাৰ হৈ থাকিলেও বা নিৰ্গুণ সাকাৰলৈ আহিলেও এই দুইটা ৰূপতেই তেওঁক ভকতে পায় চতুৰ ভকতসকলে যিসকল ভজনীয় ভকত তেওঁলোকে হৃদয়ত ভগৱন্তৰ ৰূপ চিন্তা কৰে আৰু যিসকলে সাধাৰণ সংসাৰত আছে তেওঁলোকে কি হ'ব নিৰ্গুণ সাকাৰ ৰূপত ভাবে গতিকে নিৰ্গুণ সাকাৰ ৰূপত তেওঁ কেনে শ্ৰেষ্ঠ যেতিয়া বসুদেৱ দৈৱকীৰ পুত্ৰ হৈ আহিছিল সেইকাৰণে কৈছে যে নিৰ্গুণ নিৰাকাৰকটো ইমান কঠিন ৰূপ তাক সকলোৱে চিন্তা কৰিব নোৱাৰে কিন্তু দৈৱকী নন্দন বসুদেৱ নন্দন বাসুদেৱ আৰু সেই অৱস্থাত যি দাপৰ যুগত আহিছিল সেই ৰূপটো চিন্তা কৰিও একেই গতিয়ে প্ৰাপ্ত হ'ব সেইকাৰণে ইয়াত ক'লে যে হেনয় জয় জয় দৈৱকী নন্দন আদি দেৱ ব্ৰহ্মা মহেশ্বৰ যাক সদা কৰে সেৱ মূৰ্খ পণ্ডিত হৈ লৈলে যাৰ নাম হেনয় কৃষ্ণক কৰোঁ পৰিয়া প্ৰণাম বহুত শিক্ষা আছে এজন উচ্চবিত্তশীল মানুহ বহুত শিক্ষা দীক্ষা আছে কিন্তু তেওঁ যদি শিক্ষা দীক্ষা আছেহে উচ্চবিত্ত হয়হে যদি নকৰিবলগীয়া কাম কৰে তেতিয়াহ'লে যদি উচ্চবিত্তশালী হৈও উচ্চ পদবীত থাকিও উচ্চ শিক্ষিত হৈও যদি কৰিবলগীয়া কাম নকৰে নকৰিবলগীয়া কাম কৰে তেওঁ কি হয় তেওঁৰ স্খলন হয় আৰু তেওঁ তিৰস্কাৰৰ গঞ্জনাৰ পাত্ৰ হয় কিন্তু এনে মানুহো থাকিব পাৰে যাৰ শিক্ষাও বেছি নাই বেছি বুজিও নাপায় কিন্তু যিয়ে একমাত্ৰ জানে যে ব্ৰহ্ম সত্য জগত মিথ্যা বাকী যুক্তেইখন ভাওনা কিন্তু ঈশ্বৰে এই ভাওনাখন নিয়ন্ত্ৰণ কৰি আছে যিমান যি ঘটনা ঘটি আছে ঈশ্বৰৰ কাৰণে হৈছে বুলি জানি সেই ঈশ্বৰৰ চৰণত যে আত্মসমৰ্পণ কৰে তেওঁ যদি মূৰ্খও হয় অৰ্থাৎ বেছি শিক্ষাও নাই বেছি ধনো নাই বেছি কথা নাজানেও কিন্তু এটাই জানে ঈশ্বৰ সত্য আৰু সেই বুলি জানিলে মূৰ্খ পণ্ডিতক চেৰ পেলাই আগুৱাই যাব এই সংসাৰত জয় জয় ঈশ্বৰ কেশৱ সদাশিৱ যাৰ মায়া পাশে বদ্ধ জগতৰ জীৱ মিলে মুখ্য যাৰ নাম শ্ৰৱণে কীৰ্তনে কৰোঁ প্ৰণিপাত হেন কৃষ্ণৰ চৰণে এই যে মায়া দিছে যিসকলে ভক্তি ভাৱনালৈকে নাহে তেওঁলোকক মায়াই পায় সেইসকলে মই মোৰ কৰি থাকে সেইসকল ব্যক্তিয়ে কেৱল ধানত চকু দিয়ে মাটি সম্পত্তি গোটোৱাত যিহেতু জীৱনটো কালাতিপাত কৰে টকা ঘটা মেচিনত পৰিণত হয় যিসকলে
ঈশ্বৰক কি বাবে আধ্যাত্মিকভাৱে ঈশ্বৰৰ চৰণত সমৰ্পণ নকৰে আৰু আধ্যাত্মিক ভাৱলৈ আহিবলৈ নোখোজে যিসকলে নিজকে নিজে ভাবে যে মই অমৰ হ'ম মোৰেই সকলো সম্পত্তি থাকিব লাগিব বেলেগ যিয়ে যেনেকৈ মৰে মৰক যাৰ সেৱাৰ ভাৱনা নাই তেওঁলোকে সদায় মায়া জগতত থাকে মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁলোকে কেৱল পোৱা নোপোৱাৰ হিচাপেই কৰি থাকে কিন্তু যিসকল চতুৰ ব্যক্তি তেওঁলোকে ত্যাগৰ ভাৱত থাকি এই পৃথিৱীত কাম কৰে আৰু এদিন তেওঁলোকে আঁতৰি গ'লেও তেওঁলোকৰ নাম এই পৃথিৱীত ৰৈ যায় যিসকল ধনী মানুহ তেওঁলোকক কিমানে মনত ৰাখে কাৰণ ধৰি লওকচোন গুৱাহাটীৰ নিচিনা চহৰ এখনত এজন ব্যক্তিয়ে বহুত ধন গোটালে কোটিপতি হ'ল তেওঁ 10 ঠাইত ঘৰ মাটি কৰিলে কিন্তু তেওঁ যেতিয়া ঢুকাব হস্পিটেলত যেতিয়া মৰাশটো তেওঁৰ গৃহত আনিব কিন্তু সেই মৰাশটো তেওঁ বনোৱা ঘৰখনৰ ভিতৰত সোমাব নিদিয়ে চোতালত থৈ দিয়ে ইমানেই যদি তেওঁ ধন ঘটিলে ইমানেই যদি তেওঁৰ ক্ষমতা আছিল যে ধন থাকিলেহে যদি মানুহ আটাইতকৈ উচ্চ স্থানত থাকে তে সেই কোটি কোটি ধন ঘটা মানুহজনৰ ডেড বডিটো কিয় সোমাব নিদিয়ে ঘৰৰ ভিতৰত আজিকালি গুৱাহাটীৰ নিচিনা চহৰত যাক ফ্লেট বুলি কয় অট্টালিকাবিলাক যে এই অট্টালিকা নামৰ ফ্লেটবিলাকত আজিকালি ফ্লেটৰ ছ'চাইটিয়ে ডেড বডি ফ্লেটত আনিব নিদিয়ে হস্পিটেল নাৰ্ছিং হোমত মৃত্যু হ'লে বাহিৰে শ্মশানত নিব দিয়ে তাৰমানে সেই যে আজি 50 বছৰ 100 বছৰ আগতে যে ভাবিছিল মানুহৰ ভাৱনা মৰাশটো সোমালে ঘৰটো চোৱা হ'ব হয়নে অৰ্থাৎ মানুহ মানে ঘৰৰ ভিতৰত মানুহটো মৰিলে তাৰমানে ঘৰটো চোৱা হ'ল সেনে ভাবে গতিকে যিমানেই ইনকাম নকৰক যিমানেই ধনী নহওক শেষত কিন্তু মৰাশটো সেই সন্তানে যেতিয়া এদিন সৰু হৈ আছিল সেই পিতৃয়ে যেতিয়া উপাৰ্জন কৰি ল'ৰা ছোৱালীৰ অভাৱ পূৰণ কৰিছিল তেতিয়া দেউতাকক ঈশ্বৰ বুলি ভাবিছিল বা দেউতাৰ সমান শক্তিশালী মানুহ নাই দেউতাৰ সমান ডাঙৰ মানুহ নাই দেউতাৰ সমান জনা মানুহ নাই সেই পিতৃৰ যেতিয়া মৃত্যু ঘটে জাবৰৰ দম বুলি ভাবে আৰু মৰাশটো অপবিত্ৰ বুলি ভাবে যেনে এজন আলহীক এঘৰ গৃহস্থই যিমান ভাল বস্তু খাবলৈকে নিদিয়ক মানে আলহীক আপ্যায়ন কৰোঁতে আলহীয়ে যদি এটা মিঠাইৰ এটুকুৰা খায় মানে 4 ভাগৰ এভাগ খাই 3 ভাগ এৰে তাৰপিছত কি কয়গৈ চোৱাখন অঁতাই দেচোন লাগে বজাৰৰ 100 টকীয়া মিঠাইটো দিয়ক আলহীৰ প্লেটখনত এটুকুৰা খোৱাৰ পাছত কিন্তু অৰ্থাৎ যিখিনি এৰিলে এৰেহা হৈ গ'ল চোৱা হৈ গ'ল লাগে ভাতখিনি এনেকৈ চুই পেলাই উঠি যাওক চোৱাখন অঁতাই দেচোন মানুহজনক খাবলৈকে মানে যে কৈছে ভকতজনক জোৰ কৰি বহুৱাই দিছে তেওঁ কৈছে মই নাখাওঁ নহয় আপুনি শাৰী পুৰাবলৈকে বহক শাৰী পুৰাবলৈকে বহিল তেওঁ নেখালে এনেকৈ পাতখন খাই কৰিলে কিন্তু তেওঁ এৰি যোৱাৰ পিছত মানুহে কি ক'ব চোৱাখন অঁতাই দিয়ে ঠিক তেনেকৈ আজিৰ তাৰিখত পিতৃ মাতৃসকল সন্তানৰ কাৰণে সেই এৰেহা হ'ল অৰ্থাৎ যিসকলে কেৱল ধনক চিন্তা কৰিলে সেই ধনীৰ দুলাল সেই কোটিপতি মৃত্যুৰ সময়ত আপোনালোকে দেখিব ধনৰ মূল্য কিমান অৰ্থাৎ মৰাশ বুলি তাক জ্ঞান কৰে এবাৰ ভাবি চাবচোন দেই কিন্তু সেই আকৌ মৰা বুলি ক'লেগৈ আকৌ এচামে কি ভাবে গোটেই জীৱনটো পিতৃ মাতৃক কিমান সেৱা শুশ্ৰূষা কৰিলে চাব একো নকৰে আহিও নাপায় সময়ত পিতৃ মাতৃ ঢুকোৱাৰ সময়ত আৰু মানুহৰ আগত নামটো জহাবলৈ পিতৃ মাতৃক তেওঁলোকে সেৱাটো নকৰেই কিন্তু মৃত্যুৰ পাছত ৰাইজ জ্ঞাতি মাতি আনি মাছ মঙহে ভোজ দি নিজৰ নামটো কামায় হয়নে বোলে মাছত ইমান গ'ল মঙহত ইমান গ'ল মাছ মঙহ কিমান দিলে সেয়াৰে পিতৃৰ আত্মাই সদগতি পাব নেকি কিন্তু কিহৰ কাৰণে দিলে নাম কামাবলৈ পিতৃৰ নামটো স্থায়ী কৰিবলৈ কৰা নাই নিজে নাম কামাবলৈ মই ইমান দিছোঁ মোৰ আছে তাৰমানে মানুহে জহাবলৈ ভাল পায় আৰু সেইকাৰণে কৈছেগৈ একো ধনে কাম নিদিয়ে নাম ধনৰ বাদে আন ধন নালাগায় নাম ধন বিনা যেতিয়ালৈকে মহাত্মা গান্ধীৰ ফটো নথকা ভাৰতীয় টকাত মহাত্মা গান্ধীৰ ফটো থাকে কিন্তু সেই মহাত্মা গান্ধীৰ ফটো থকা নোটখনৰ পৰিৱৰ্তে য'ত মহাত্মা গান্ধীৰ ফটো নাই কাৰো ফটো নাই যি ধনেৰে আপুনি ভকতক পাব পাৰিব ভগৱন্তক পাব পাৰিব সেই ধনৰ নাম হ'ল নাম ধন আৰু ভগৱন্তলৈ যাব পৰা
ভগৱন্তক পাব পৰা জখলা এপাত আছে সেই জখলাপাত যে চিনি পালে তেওঁ দুসংগত নাযায় সেই জখলাখনৰ নামে হ'ল ভকত সংগ বা সৎসংগ গতিকে ঈশ্বৰক পাব পৰা জখলাপাত চিনি পোৱা মানুহে সেই মহাত্মা গান্ধীৰ মোহৰ মৰা নোটখনৰ প্ৰতি লালায়িত নহয় গতিকে তেওঁ সেই ধৰণৰ পৰিৱৰ্তন তেওঁ নাম ধন গোটোৱাত লাগিব আৰু এজন দুখীয়া মানুহৰ এই সাধাৰণ ধন নাথাকিলেও নাম ধনো আয়ত্ত কৰিলে দুখীয়া মানুহজনেও ধনীতকৈ আগুৱাই গুচি যাব গতিকে যেতিয়ালৈকে এই পাৰ্থিৱ শৰীৰ থাকে তেতিয়ালৈকে আচলতে নাম ধনত গুৰুত্ব দিব লাগে আৰু নাম ধনত গুৰুত্ব নিদিয়াৰ কাৰণে ভায়ে ভায়ে কাজিয়া হৈছে দেশে দেশে কাজিয়া হৈছে ভাতৃঘাতী সংঘৰ্ষ হৈছেগৈ আৰু তেজৰ ফাকু খেলা খেলি আছে কিহৰ কাৰণে নাজানে নেকি নে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে গম নাপায় জেলেনস্কিয়ে নে ৰাছিয়াই গম নাপায় যে একে তেজেই দৌৰি আছে হয়নে নহয় নে পাকিস্তানৰ মানুহখিনিয়ে গম নাপায় নে ভাৰতৰ মানুহখিনিয়ে গম নাপায় কিন্তু উচ্চতাই লয় আজিৰ কথাটো কেনেকুৱা ঘনচিৰিকাৰ পোৱালি কাউৰীয়ে খেদি খায় আৰু কাউৰীয়ে বেছি চিঞৰ বাখৰ কৰে এদিনে মানুহে ভাবে যে কাউৰীৰ পোৱালিটোহে ঘনচিৰিকাই ধৰি খালে কাউৰীৰ পোৱালি কেতিয়াও ঘনচিৰিকাই ধৰি নাখায় ঘৰচিৰিকাৰ পোৱালিয়ে কাউৰী ধৰি খায় কিন্তু হুলস্থুল কোনে বেছি কৰে ঘৰচিৰিকাই কৰে গতিকে যেতিয়ালৈকে এই পৃথিৱীখন ধনী মানুহ আৰু দুখীয়া মানুহ হৈ থাকিব তেতিয়ালৈকে ধৰ্ম আগ নাবাঢ়ে আজিৰ এই কলি যুগত ধন টকা পইচা থাকিলে এজন ব্যক্তিৰ বেয়া গুণবিলাক ঢাক খাই থাকে আৰু এজন ব্যক্তি যিমানেই ভাল নাথাকক তেওঁৰ যদি ধন টকা পইচা নাথাকে সমাজত তেওঁৰ ভাল গুণবিলাক ঢাক খাই থাকে তাৰমানে ভাল বেয়া থাকিল নেকি ধনী আৰু দুখীয়াহে থাকিল আজিৰ তাৰিখত যেনেকৈ ধনীবোৰ ধনী হৈ গৈ আছে দুখীয়াবোৰ দুখীয়া হৈ গৈ আছে যদি এখনেই দেশ এটাই আইন তেতিয়াহ'লে দুখীয়া মানুহৰ ল'ৰা এজনে 50 লাখ টকা খৰচা কৰি ডক্টৰ হ'ব পাৰিবনে এজন দুখীয়া মানুহৰ খেতিয়কৰ ল'ৰাই জেনেটিক ইঞ্জিনিয়াৰিং হ'ব পাৰিবনে 75 লাখ টকা খৰচ কৰি তেতিয়াহ'লে আমি কোনখন গণতান্ত্ৰিক দেশত বাস কৰিছোঁ য'ত স্বাস্থ্য সেৱা আৰু চিকিৎসা সেৱা বা স্বাস্থ্য সেৱা আৰু শিক্ষা ফ্ৰী নহয় এটা দাঁত উঘালিবলৈকে গ'লে চৰকাৰী হস্পিটেলতে 2000 টকা লাগে হয়নে তে যেতিয়ালৈকে আমাৰ দেশত স্বাস্থ্য সেৱা শিক্ষা সেৱা বিনামূলীয়া নহ'বগৈ মেট্ৰিকত হায়াৰ ছেকেণ্ডেৰীত পাছ কৰা ছোৱালীক স্কুটি দিয়াতকৈ যিসকল ছাত্ৰীয়ে শিক্ষক হ'ব বিচাৰে তেওঁলোকৰ কাৰণে বিএডটো ফ্ৰী কৰি দিয়ক এখন স্কুটি দিয়াতকৈ যিকেইজনী ছাত্ৰীয়ে ভাবে যে মই শিক্ষক হ'ম তেওঁলোকক বিএডৰ খৰচটো ফ্ৰী কৰি দিয়ক যিসকল ছাত্ৰই ভাবে যে মই ডক্টৰ ইঞ্জিনিয়াৰ হ'ম তেওঁ যদি দুখীয়া তেওঁৰ শিক্ষা সেৱাটো ফ্ৰী কৰি দিয়ক গতিকে আমি সেইদিনাখন গম পাম যে আমি কোনখনত আছোঁ তাৰমানে কিহৰ কাৰণে মই কথাষাৰ ক'ব লগা হ'ল নাম ধনতকৈ এই পাৰ্থিৱ মায়াৰ ধনত বেছি গুৰুত্ব দিয়া হৈছে ধনে ধৰ্মৰ মূল ধন নাথাকিলে যাই যে টিকুল সেই হৈছেগৈ কিন্তু হ'ব লাগিছিল কি অভাৱে আৱিষ্কাৰৰ মূল আমি নামত কৈ আছোঁ এখন এটা জাতি এটা দেশ এখন দেশ আৰু এটাই আইন একেখনেই যদি আইন এতিয়া আমি চিলাপথাৰত বহি আছোঁ বেতনী বামত তে চিলাপথাৰ বেতনী বামৰ গাঁৱৰ মোৰ কাষত থকা ভাই দুজনে যদি কালি কিবা এটা পৰীক্ষা দিবলৈ ইণ্টাৰভিউ দিবলৈ অৰুণাচলত যায় খুলঙি গেটেদি যাওক বান্দৰদুৱা গেটেদি যাওক গুমটুইদি যাওক মুৰকংচালিকেদি যাওক তেওঁ কিন্তু ILP লাগিব তে অৰুণাচলৰ ল'ৰাকেইটা ইয়ালৈকে আহোঁতে ILP কিয় নালাগে যদি আমি এখন দেশতে বাস কৰোঁ তাৰ মানে আমি কথাইহে এক কামেৰে এক হ'ব পৰা নাই গতিকে যিদিনাখন আমি অৰুণাচললৈকে যদি ভাৰতবৰ্ষ অৰুণাচলৰ এখন ৰাজ্য হয় আমি অৰুণাচললৈকে গ'লে যেতিয়া ILP নলগা হ'ব তেওঁলোকেও আহিলে আমাক নালাগে আমি যদি এখন দেশতে বাস কৰোঁ কিয় লাগে সেয়া কি বিদেশ নেকি তাৰ মানে কিন্তু আছে গতিকে সেই কিন্তু গুচাব লাগিলে সংস্কাৰ লাগিব আৰু সেই আন্দোলন কৰিব লাগিব যে আমি এখন আকাশৰ তলত এখন পৃথিৱীত শংকৰদেৱে কোৱাৰ দৰে আমি এক শংকৰদেৱে কি বুলি ক'লে বাৰু শংকৰদেৱে একাদশ স্কন্ধত ঘোষণা কৰিছে হস্ত পদ কৰ্ণ বাক্য আচই মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ সেইদিনাখন এটা আইন হ'ব এখন দেশ বুলি আমি মানিম যিদিনাখন হাত ভৰি চকু কাণ নাক মুখ
থকা সকলোৱে ঈশ্বৰৰ উপাসনা কৰিব পাৰিব, কোনো বাধা নাথাকিব। আৰু তেতিয়া আমি প্ৰকৃত গণতান্ত্ৰিক দেশত বাস কৰিম, য'ত আইন এখন হ'ব। ধনীৰ কাৰণে আইন বেলেগ, দুখীয়াৰ কাৰণে আইন বেলেগ, আৰু টকাৰ জোৰত অপৰাধীবিলাক জেলৰ পৰা ওলাই নাহিব। আজি এমাহ নহওঁতেই টকাৰ জোৰত অপৰাধীবিলাক মুক্ত আকাশৰ তলত ওলাই আহে, নহয় জানো? গতিকে এখনেই আইন হওক, যিখন আইনৰ দ্বাৰা সকলো নিয়ন্ত্ৰিত হয়। ইয়াৰ পাছত কৈছে যে নমো দামোদৰে দেৱ দৈৱকী নন্দন, ভকত অভয়দাতা সত্য সনাতন। যেতিয়া আমি প্ৰকৃত ভকত পাম, প্ৰকৃত ভকতৰ পৰা বহু পৰিমাণে আপোনালোকে উপকৃত হ'ব পাৰিব। নজনা কথা জানিব পাৰিব, নজনা বাট চিনি পাব, জ্ঞানৰ সম্ভেদ পাব, মনৰ সংশয় দূৰ হ'ব। আৰু প্ৰকৃত ভকতৰ ওচৰত কি নাই? ভয় নাই। প্ৰকৃত ভকতক যেতিয়া সুধিবগৈ, মই এইখিনি বুজি পোৱা নাই, শৰণৰ এইখিনি বুজাই দিয়ক, ভজনৰ এইখিনি বুজাই দিয়ক, হয়নে? তেতিয়াহ'লে আপোনালোকক বুজাই দিব। এতিয়া এইখন বেতনি পাম, মই যিমান দূৰ সম্ভৱ জানিব পাৰিছোঁ। ইয়াত 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ 3টা ৱাৰ্ড আছে। আৰু এই বৰনামঘৰটোৰ প্ৰায় সংখ্যাই দি 1000তকৈ অধিক হ'ব। গৃহস্থীৰ সংখ্যা কোৱা নাই, জনসংখ্যা হিচাপে 3টা ৱাৰ্ড মিলি 1000তকৈ অধিক হ'ব। যিমান দূৰ জানো, এই বেতনি পাম বৰনামঘৰটোৰ আমাৰ যিসকল ভকত বা বন্ধৱ আছে, আটাইসকল বৈষ্ণৱ, আটাইসকলে শংকৰদেৱক মানে, আটাই মাধৱদেৱক মানে, আটাই নাম প্ৰসংগ কৰে, আটাই ভাগৱত শ্ৰৱণ কৰে। কোনোবাখিনিত কিবা আছে নেকি? নাই। কিন্তু এতিয়াও কি কৰি আছেগৈ যে এই বেতনি পামৰ ৰাইজ কেইটিয়ে যেতিয়া মানুহৰ মৃত্যু হয়, তেতিয়া তেওঁলোকে নদীৰ পাৰত দাহ কৰে। কিন্তু পুৰোহিত নামানিলেও তেওঁলোকে নদীৰ পাৰতেই মৃত্যু হোৱা পিতৃ মাতৃৰ নামত কলহ ভাঙে। এই বেতনি পামৰ ৰাইজে এতিয়া কলহ ভাঙি আছে, কিন্তু মৃত্যু হোৱা ব্যক্তিৰ নামত কলহ ভাঙিবলৈ বেদত উল্লেখ নাই আৰু ভাগৱতত উল্লেখ কৰা নাই, হয়নে? গতিকে অইন কৰ্মকাণ্ডৰ লোকে দহাৰ দিনাখন পুৰোহিতৰ নিৰ্দেশত কলহ ভাঙে, কিন্তু আমাৰ ইয়াত পুৰোহিত নালাগে। কিন্তু পুৰোহিত নালাগিলেও সেই কৰ্মকাণ্ডৰ পদ্ধতি এতিয়াও কিন্তু বেতনি পামত কৰি থকা হৈছে। আৰু যাৰ ক্ষেত্ৰত কি হৈছেগৈ চাওক, কি বুলি লিখিছে উপনিষদত, কি বুলি কৈছে? কোবাই ভাঙিব কোৱা নাই। পিতৃ দেৱ ভৱ, মাতৃ দেৱ ভৱ, অতিথি দেৱ ভৱ, আচাৰ্য দেৱ ভৱ। পিতৃ, মাতৃ, অতিথি, আচাৰ্য, এই 4গৰাকীক দেৱতাৰ লগত তুলনা কৰা হৈছে। সপোনতো পিতৃ মাতৃক আঘাত কৰিম বুলি ভাবিব নালাগে। মানসিক অশান্তিও দিব নাপায়, শাৰীৰিক অশান্তিও দিব নাপায় দেই। অৰ্থাৎ পিতৃ মাতৃক কেতিয়াও মাৰিম বুলি ক'ব নাপায়, হত্যা কৰিম বুলি হয়নে সপোনে ভাবিব নাপায়। গতিকে পিতৃ মাতৃৰ মৃত্যুৰ পাছত আপোনালোকে তেওঁলোকক শ্ৰদ্ধাঞ্জলি দিয়ক, কিন্তু তেওঁৰ নামত আকৌ কলহ এটাত নাম লিখি ভাঙি পেলালে তেওঁক অসন্মান কৰা হয়। আৰু এতিয়া কথাটো হ'ল, ক'ত আছে বাপজনে ঠিকে কৈছে, নিয়মটো দেই, নিয়মটো ক'ত আছে আপোনালোকে পাব, প্ৰেত কৌমুদীত আছে। সেই নিয়মটো ক'ত আছেগৈ? এখন কিতাপত আছে। সেই কিতাপখনৰ নাম হ'ল প্ৰেত কৌমুদী। প্ৰেত কৌমুদীখন কিন্তু ব্যাসে লিখা নাই। প্ৰেত কৌমুদীখন পীতাম্বৰ সিদ্ধান্ত বিদ্যাবাগীক বুলি কোৱা এজন পশ্চিমবংগৰ পৰা অহা বঙালী মানুহে লিখিছিল। যিখন প্ৰেত কৌমুদীৰ মতে মানুহ মৰিলে এই কি কৰেগৈ, শ্মশানৰ পৰা বাঁহৰ চুঙাত অস্থি আনে, হাড় আনে, লেম এটাত জুই জ্বলাই আনে, নোৱাৰিলেও DSLR এটা সেকি আনে, আৰু 10 দিনৰ মূৰত নদীৰ পাৰত দহা কৰি পুৰোহিতৰ দ্বাৰা, পুৰোহিতৰ বাক্যমতে কলহ এটা ভাঙে। সেইটো প্ৰেত কৌমুদীত আছে, ব্যাসে লিখা কিতাপত নাই। কাৰণ যদি কলহটো নাভাঙে কি নহয়গৈ, প্ৰায়চিত্ত নাহে, মুণ্ডন নাহে। তাৰমানে এই বুলি বাক্যটো ক'ব দিয়ে, মই মোৰ পিতৃক বা মাতৃক হত্যা কৰিলোঁ, এই বুলি লোহাৰ মাৰিবা এখন চুৰিৰে বা ডেগাৰেৰে বা লোহাৰ এডাল অস্ত্ৰৰে ভাঙিব দিয়ে। কিন্তু তেনেদৰে ভঙা অনুচিত, কাৰণ যি পিতৃৰ মৃত্যু হ'ল তেওঁৰ 10 দিনৰ দিনাখন আকৌ দ্বিতীয় মৃত্যু হ'ব নেকি? আচলতে
বাস্তৱিকতে দ্বিতীয় মৃত্যু নাই। যদি আমি কৰ্মকাণ্ড নামানোৱেই তেতিয়াহ'লে কৰ্মকাণ্ডৰ সেই পৰম্পৰা আমি কিয় মানি আছোঁ গম পাইছেনে? আৰু এনেকৈ আমাক বেংগলৰ পৰা অহা পণ্ডিতবিলাকে আমাক কি কৰি লাগে দিগ্ভ্ৰান্ত কৰিলে হয়নে? দুৰ্গা পূজা আহি আছে, কি বুলি ক'ব? জগত জননী। যদি জগতৰে মাতৃ হয় তেতিয়াহ'লে তেওঁ ল'ৰা ছোৱালী মূৰ খাবনে? জগতৰ মাতৃ হ'লে তেওঁ মহটোৰো মাক হাতীৰো মাক, তেওঁ কেৱল মতা মহৰ পোৱালিকেইটাহে খাবনে? হয়নে? এইবিলাক কেনেকৈ হৈছেগৈ? এই বেংগলৰ পৰা অহা যিবিলাক পণ্ডিত এইবিলাকে আমাৰ মূৰবিলাক খাইছে। আপোনালোকে অভিধানত এটা শব্দ পাব, শিৱৰ নাম বিল্বেশ্বৰ। শিৱৰ নাম এটা নাম বিল্বেশ্বৰ। কিয় বিল্বেশ্বৰ? বিল্ব মানে বেল। শিৱৰ পূজাত এই আপোনালোকৰ ৰেল লাইনৰ কাষতে চিলাপথাৰ ৰেল লাইনৰ কাষতে মানে এটা শিৱ মন্দিৰ নাই জানো? তাতেই সোধকচোন কি লাগে? বোলে শিৱ পূজা দিব লাগিলে কি লাগিব? কেঁচা বেল লাগিব আৰু বেলপাত লাগিব। কেঁচা বেল আৰু যদি বেলপাত নহয় শিৱ পূজাই নহয়। কিন্তু শিৱ পুৰাণখন মই 3বাৰমান পঢ়িলোঁ, তাতে কিন্তু শিৱই বলি খোৱাৰ কথা উল্লেখ নাই। শিৱই যদি বলি নাখায় তে শিৱৰ নামত যিটো বিল্বেশ্বৰ নামৰ দেৱালয় আছে তাত বলি কেনেকৈ হয়? বিল্ব ঈশ্বৰ মানে কি? যিজন ভগৱানক বেলপাতেৰে বেলেৰে উপাসনা কৰে। আৰু সেই শিৱই যদি বলিয়ে নাখায় তে 72টা মহ কেনেকৈ বলি হয়? আপুনি মই যদি ক'ব যাওঁ জেলত ভৰাই থ'ব। পূজাৰ সময়ত যদি কওঁ বলি বিধান বন্ধ হ'ব লাগে, যিয়ে আমি প্ৰতিবাদ কৰোঁ তাকে জেলত সোমাই থ'ব। তাৰমানে হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেও জেলত যাব লাগিব। তে ক'ত? গতিকে যেতিয়ালৈকে আমি অহিংসালৈকে নাহিম, আমি হিন্দু মানুহ যিখিনি আছোঁ সেই বৈষ্ণৱে হওক অবৈষ্ণৱে হওক শাক্তই হওক, যেতিয়ালৈকে আমি হিন্দু মানুহখিনিয়ে বলি বিধান সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰোঁ, আমাৰ জানো অধিকাৰ আছে ইছলামসকলক খ্ৰীষ্টানসকলক বন্ধ কৰোঁ বুলি ক'বলৈকে? উপদেশতকৈ আৰ্হি ভাল। উভতাকে যদি ইছলামে কয় আপোনালোকে কিয় বলি বিধান বন্ধ কৰা নাই? আপোনালোকে কামাখ্যাত কিয় মহ বলি দিয়া বন্ধ কৰা নাই? নহয় জানো? আমাৰ জানো উত্তৰ আছে? গতিকে উপদেশতকৈ আৰ্হি ভাল। সেইদিনাখন সনাতন ধৰ্মই সেই বৈষ্ণৱে হওক শাক্ত হয় আৰু আগুৱাই যাব যিদিনাখন সম্পূৰ্ণ অহিংসাত আহিব। এতিয়াও সম্পূৰ্ণ অহিংসাত অহা নাই। গতিকে আমি আনন্দিত হৈছোঁ যে এই বেতনী পামৰ 3টা ৱাৰ্ডৰেই ৰাইজ জ্ঞাতি গঞ সমস্তখিনি বৈষ্ণৱ সকলোখিনি একশৰণত আছে। আৰু ভাল হ'ব এনেদৰে ইমান ডাঙৰ বিশাল অঞ্চল এটা একশৰণত একেলগে থকাটো বৰ বিৰল দেই। গতিকে আটাইকেইটা 3টা ৱাৰ্ডৰ মানুহ যে এটা বৰনামঘৰতে একেলগে আছে তাৰ কাৰণে আমি আনন্দিত হৈছোঁ। আছে আৰু বহু নামঘৰ আছে। চিপাঝাৰ নামঘৰত প্ৰায় 300ৰ অধিক গৃহস্থ এটা নামঘৰতে আছে। নলবাৰীৰ সন্ধ্যা বুলি এখন ঠাইত বৰনামঘৰটোত 350 ঘৰ একেলগে আছে। গতিকে বকলীয়া ঘাটতো কাৰ্বি আংলঙত একেলগে ভালেখিনি আছে। কাৰ্বি আংলঙত বকলীয়া ঘাটত থকা গোটেই মানুহখিনি বকলীয়া ঘাট নামঘৰটোত একেলগে আছে। যোৰহাট সদৰ থকা মাছৰ হাটৰ নামঘৰটোত একেলগে গোটেইখিনি আছে। আমি ভাবিম আৰু 1000 বছৰলৈকে যেতিয়ালৈকে পৃথিৱী থাকিব অসম থাকিব এই নামঘৰটো এনেকৈয়ে থাকক। কিন্তু আমি ভাবোঁ যে কেৱল পৰম্পৰাতে লাগি নাথাকি যিটো শুদ্ধ সত্য তালৈকে আগবাঢ়িব লাগে। মই যি ঠাইৰ পৰা আহিছোঁ উজনি নামনি মিলি পেলাই আমাৰ পৰিয়ালত 427 ঘৰ বড়ো মানুহ আছে। আৰু সেই 427 ঘৰৰ ভিতৰত 336 ঘৰে শংকৰদেৱক গুৰু মানি লৈছে, মাধৱদেৱক মহাপুৰুষ মাধৱদেৱক স্বীকাৰ কৰি লৈছে। আৰু এই 336 ঘৰে কুকুৰা গাহৰি মদ এৰি একশৰণত আছে। আৰু যেতিয়ালৈকে আমি এৰা নাছিলোঁ তেতিয়ালৈকে আমাৰ বংশত এই মানুহখিনিৰ মাজত ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচৰ নাছিল। কিন্তু যেতিয়াই এই পূৰ্বৰ অদৰকাৰী পৰম্পৰাবিলাক এৰিলে আৰু এই একশৰণত আহিল আৰু সমুলঞ্চে তেওঁলোকে একশৰণত আহিল, তেতিয়াৰ পৰাই এতিয়া আমাৰ মাজত কি হ'ল? শিক্ষিত মানুহৰ অভাৱ নাই। ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্টতে আমাৰ 7জন কমিশ্যনাৰ আছে। একদম চিফ ইলেকশ্যন কমিশ্যনলৈকে ভাৰতবৰ্ষৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈকে আমাৰ হৰিকিংকৰ ব্ৰহ্মলৈকে। কিহৰ কাৰণে? আমি নলগাবোৰ এৰিলোঁ
টেৰিটৰিয়েল আৰ্মি হেডলৈকে অৰুণাচলৰ আয়ুৰ্বেদিকৰ বিভাগৰ ডিপাৰ্টমেণ্টেল ডিৰেক্টৰলৈকে আমাৰ একো কৰি দিব নালাগে আগবাঢ়িছেতো কিহৰ কাৰণে আগবাঢ়িছে নলগা বস্তুবোৰ অদৰকাৰীবোৰ এৰি দিয়াৰ কাৰণে আজি তেওঁলোকে নিজৰ স্থানত উচ্চতম স্থানলৈকে আগবাঢ়িবলৈ সক্ষম হৈছে মই ভাবোঁ ক'ৰবাত যদি কোনোবাখিনি কিবা আছে যেনে মামৰখিনি যদি গুচাই দিওঁ লোডাল আকৌ নিষ্কলংক হৈ যায় ষ্টেইনলেছ ষ্টীল বুলি কয় তেতিয়া আৰু মামৰে নাখায় সোণ যেতিয়া পুৰিব ওজনত কমিব কিন্তু গুণত বাঢ়িব 22 কেৰেটৰ সোণ 24 কেৰেট হৈ যায় বালিখিনিৰ আঙুঠি পিন্ধে নেকি সেই সোৱণশিৰিৰ বালিখিনি চালিলে সোণ ওলায় সেই সোণখিনিক আকৌ লোটা বনাই পেলাই যেতিয়া পুৰিব সোণাৰীয়ে সোণ নামৰ ধাতুটো হোৱাৰ পিছত আঙুঠি হ'ব কাণত পিন্ধিলে কেৰু হাতত পিন্ধিলে খাৰু হ'ব বালিটো নিপিন্ধো কিন্তু সোৱণশিৰিৰ বালি চালিলে সোণ ওলায় সোণ কমাবৰ কাৰণে আনিছিল আমাৰে পূৰ্বপুৰুষ সোণোৱাল কছাৰী হ'ল আমাৰে জাতি ভাই গতিকে সোৱণশিৰিৰ বালি চালি সোণ কমোৱাৰ দৰে সোণখিনি লৈ পেলাই যেনেকৈ বালিখিনি পেলাই দিয়ে সেনেকৈ ভালখিনি লৈ অদৰকাৰীখিনি পেলাই দিয়ক কবি আনিলেও বুঢ়া পাতকেইটা পেলাই দিয়ে বুঢ়া পাতকেইটা খাই জানো গৰুক দিয়ে পেলাই দিয়ে নহয় জানো গতিকে বেপাৰীয়ে কিন্তু বুঢ়া পাতৰো দাম লয় নহয় জানো গতিকে এতিয়াও যদি কিবা ত্যাগ কৰিবলগীয়া আছে ত্যাগ কৰক কল মানে যেতিয়া এডাল নাৰিকল গছ তামোল গছ তাল গছ ওপৰলৈকে যাই থাকে কি দেখিব গাটোত দাগবিলাক দেখিব বগুণাবিলাক যে এৰাই গৈছে দাগ দিব কিন্তু উঠি গৈ আছে চিধা কাৰণে উঠি গৈছে গছডাল লতিয়ে যাব পাৰেনে লতাই নিজে নিজে উঠিব নোৱাৰে গতিকে লতাক আশ্ৰয় লাগিব শংকৰদেৱ আৰু মাধৱদেৱ এই গা গছকেইডাল আমাৰ জাতি উপজাতিবিলাক লতা এই অসমৰ জাতি উপজাতিবিলাক এই শংকৰদেৱ মাধৱদেৱ নামৰ দুইডাল গা গছক আশ্ৰয় কৰিলে ওপৰলৈকে যাব কিমতে ভকতি কৰিব তোমাত